অসম শিক্ষক নিযুক্তি যি চলি আছে সেই শিক্ষক নিযুক্তিৰ শিক্ষকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এটা অফিচিয়েল নটিচ আপোনালোকৰ সৈতে ডিছকাছ কৰিম। আজি ওলাইছে সেই নটিচটো, কি লেখা আছে আমি একেবাৰে শেষলৈকে ডিছকাছ কৰিম, শেষলৈকে চাই থাকিব। যদি কিবা আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকক দেখাওঁ যে ডেটটো সম্পূৰ্ণ আজি 14/8/2025 অফিচিয়েল এটা নটিচ, সেইটো কি লেখা আছে আমি একেবাৰে আৰম্ভণিৰ পৰা আমি পঢ়ি দিম, আপোনালোকে একেবাৰে শুনি যাব। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। It is hereby informed to all concerned regarding TETCAM recruitment examination 2024 for the post of graduate teacher paper 1 held on 19/1/2025 that for document verification the final list of some of the presently selected candidates against graduate teacher post will be displayed in the official website of the Director of Secondary Education Assam, madhyamik.assam.gov.in. Only this candidate will be able to download their admit card where maximum total marks inclusive of weightage mark will be reflected. They will have to appear at the designated venue on specific date and time along with required document as mentioned in the admit card for document verification. সকলোখিনি গ্ৰেজুৱেট টিচাৰৰ কাৰণে এইটো নটিচ ওলোৱা নাই, কিছু সংখ্যক প্ৰাৰ্থীৰ কাৰণেহে কিন্তু এই নটিচটো ওলাইছে। কিছু সংখ্যক প্ৰাৰ্থীৰ পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেইটোৱে ইয়াত কোৱা হৈছে। দ্য এডমিট কাৰ্ড উইল বি এভেইলেবল ফৰ ডাউনলোডিং ফৰ 11 AM অফ 18 তাৰিখৰ পৰা দিয়া হ'ব madhyamik.assam.gov.in যিটো ৱেবছাইটত। কেণ্ডিডেট will have to log in by entering their application number and password used while filling up of the forms when applying for the post. The selection of the candidate is subject to fulfilling of the eligibility criteria as prescribed in the advertisement and veracity of the document and declaration made by the candidate. গতিকে কি লেখা আছে সেয়া আমি ডিছকাছ কৰিলোঁ। একাংশ প্ৰাৰ্থীৰ পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সম্পূৰ্ণ ৱেটেজ মাৰ্ক দিয়া হ'ব, আৰু সকলোৱে নহয় এইটো। আৰু যদি আপোনালোকে এইটো কেটেগৰীত পৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ যিটো অফিচিয়েল যিটো এডমিট, সেই এডমিটটো ডাউনলোড কৰিব লাগিব 18 তাৰিখৰ পৰা। অফিচিয়েল ইনফৰমেশ্যনটো আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। তাত টেকনিকেল ছাপৰ্টৰ ট'ল ফ্ৰী নাম্বাৰ দিয়া আছে, যদি আপোনালোকে কিবা দিগদাৰ পায় তেতিয়াহ'লে আপোনালোকে তেতিয়াহ'লে আপোনালোকে 0802 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। লগতে দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন উইল ষ্টাৰ্ট ফ্ৰম 21 তাৰিখৰ পৰা দিয়া হৈছে। দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম উইল নট বি ৰেছপনচিবল ফৰ এনি টাইপিং প্ৰিণ্টিং মিষ্টেক। সেয়া হয়তো বুজি পাইছেই। যিটো অফিচিয়েল ইনফৰমেশ্যন লাভ কৰিলোঁ আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ, আপোনালোকে শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।